সামগ্ৰী সমষ্টিৰ পশ্চিম লৰিমুখৰ কুৰবাত আলী চাহাবৰ জানাজা নামাজ সম্পন্ন। আজি 4 বজাত নিজা বাসগৃহৰ ওচৰত হাজাৰ হাজাৰ লোকৰ সমবেত হৈ জানাজা নামাজ আদায় কৰা হয়। জানাজা নামাজত অংশগ্ৰহণ কৰে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ আৰু নগাঁও জিলাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাবিৰ আলী আহমেদে। তেখেতৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। তেখেত এজন পঞ্চায়তৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল। তেখেতৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাপ পৰিছে। তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ শোক সমবেদনা জ্ঞাপন কৰে প্ৰাক্তন আব্দুল আজিজ ও সংখ্যালঘু নেতা মুছাবিৰ আলী আহমেদে। এখেত এই সমাজত এজন ব্যক্তি হিচাপে নহয়, এখেত পঞ্চায়তৰ এজন কৰ্মচাৰী আছিলে। সেই হিচাপে এই অঞ্চলৰ মানুহে প্ৰত্যেকেই, এই গাঁও পঞ্চায়তৰ মানুহে প্ৰত্যেকেই তেখেত জনা। খালি আপোনাৰ লৰিমুখ গাঁওখনৰ কথাই কোৱা নহয়, এই লৰিমুখ এলেকাত যিমানকেইটা গাঁও আছে তাৰ ওচৰে পাজৰে প্ৰত্যেক গাঁৱৰ মানুহে তেখেতক চিনি পাইছে। সেই হিচাপে জানাজাত বহুত মানুহ হৈছে আৰু মানুহবিলাক তেখেতৰ লগত মানুহৰ এটা ভাল সুসম্পৰ্ক আছিল আৰু নিজৰ সেইকাৰণে আজি এই জানাজাত ইমান মানুহ হৈছে। গতিকে মানুহজনক যাতে আল্লাহ স্বৰ্গগামী কৰে তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ যে আল্লাহ তাক জান্নাতুল ফেৰদাউছ নচিব কৰে। আৰু এটা কথা, আপোনাৰ জানাজাৰ নামাজত ইছলাম ধৰ্মীয় লোকসকলে এজনে আনজনৰ জানাজাৰ পৰিলে আপোনাৰ কেনেকুৱা সবৰ অংশীদাৰ হয় তাৰ বিষয়ে অলপ ব্যাখ্যা দিয়কচোন। চাওক, এই জানাজাটো মানে ঈছা আলাইহিছ সালামৰ পৰা আদম আলাইহিছ সালামৰ পৰা আৰম্ভ কৰি ঈছা আলাইহিছ সালামৰ যিমান উম্মত আছিলে, কোনো উম্মতে এনেকুৱা আনুষ্ঠানিকভাৱে জানাজা পোৱা নাই আৰু এই জানাজাত যিটো দোৱা কৰা হয় এনেকুৱা দোৱাও পোৱা নাই। কিন্তু আমি আখিৰি নবীৰ উম্মত হুজুৰে পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ উম্মত হিচাপে এই জানাজাটো পাইছোঁ। আৰু এই জানাজাত যদি উপস্থিত হয়, আমাৰ প্ৰফেট সাল্লাল্লাহু আলাইহি সাল্লামে সাহাবাসকলক কৈছিল যে তোমালোকে যিসকলৰ এই জানাজাত উপস্থিত হ'বা, উপস্থিত হৈ জানাজা পঢ়িবা, 1 কেৰাত চব পাবা, আৰু যেতিয়া মাটি দিবা আৰু 1 কেৰাত চব পাবা। 1 কেৰাত মানে কিমান? আল্লাহ নবী তাৰ উত্তৰত কৈছিল যে এটা অসুদ পাহাৰটো পাল্লাত তুলিলে যিমান ওজন হয় 1 কেৰাতৰ চব তেনেকুৱা হয়। গতিকে 2 কেৰাত চব পোৱা যায় জানাজা পঢ়িলে। আৰু এইটো আমাৰ হুজুৰে পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ উম্মতৰ আখিৰি নবী সাইয়্যিদুল মুৰসালিন, ইমামুল মুৰসালিন, খাতিবুন নবীন, শাফিউল মুজনিবিন, সেই নবীজনৰ উম্মত হিচাপে আমি এইটো পাইছোঁ। গতিকে জানাজা ফৰ্জে কিফায়া, ই নপৰিলে পাপ নাই। 1000 মানুহ আছে, 10জন মানুহে যদি এই কামটো কৰি দিয়ে, বাকী মানুহবোৰৰ আমল নামাত কোনো পাপ লিখা নহ'ব, আদায় হৈ যাব। কিন্তু পৰিলে যথেষ্ট লাভ আছে, যদিও ফৰ্জে কিফায়া। ঠিক আছে, কি ক'ব? না, আচলতে আজি মোৰ কাৰণে দুখৰ দিন। তেখেত মোৰ মহা হয়। আজি তেখেত পৃথিৱীৰ পৰা ইহলীলা সম্বৰণ কৰিছে। মই জনামতে তেখেত পঞ্চায়তৰ এজন চৰকাৰী বিষয়া আছিলে আৰু প্ৰতিজন ৰাইজৰ লগত তেখেতৰ খুব ভাল এটা সুসম্পৰ্ক আছিলে, যাৰ কাৰণে আজি যথেষ্ট মানুহ তেখেতৰ জানাজাত আৱেগিক হৈ পেলাই জানাজা সম্পন্ন কৰিছে। মই এটাই বিচাৰিম যে আল্লাহ পাকে তেখেতক জান্নাতৰ সৰ্বোচ্চ মকাম দান কৰক আৰু পৃথিৱীৰ পৰা যিসকল ব্যক্তি ইহলীলা সম্বৰণ কৰিছে প্ৰতিজন ব্যক্তিকে আজিৰ এই জানাজাত আমি দোৱা কৰিছোঁ, সকলোৱে যাতে জান্নাতবাসী হয় তাৰ কাৰণে আমি দোৱা কৰিলোঁ। আৰু মই যিজন মৃত ব্যক্তি, তেখেত মোৰ একদম নিজৰ মহা হয়। গতিকে সকলোৱে দোৱা কৰিব আল্লাহ পাকে যাতে তেখেতৰ পূৰ্বৰ যিবোৰ গুনাহ আছিলে গুনাহ ক্ষমা কৰি জান্নাতৰ আজি যাতে ফাইচলা কৰি দিয়ে।